আমার পেশা হল কাম করা, আমি কর্ম করি, আমি জীয়াই থাকা আমার পেশা। কিন্তু আজি আমি রাজপথত কিয় আহিব লগা হ'ল যে আমি 17টা বছৰৰ পৰা আমাৰ কিছু মৌলিক দাবী আছিলে, আমাৰ কিছু সমস্যা আছিলে। এই সমস্যাখিনি আমি বিভিন্ন সময়ত কিন্তু সমস্যা উত্থাপন কৰাৰ পিছত সমাধান আমি নাপালোঁ, যাৰ বাবে আজিৰ তাৰিখত নিজকে এই মূল্যবৃদ্ধিৰ পৰিৱেশত জীয়াই থাকিবৰ কাৰণে খাপ খোৱাবলৈ কিন্তু আজি এসাঁজ খাদ্য খোৱাবলৈ আমি নিজকে পাৰা নাই। এই যে সমস্যাখিনি আমাৰ সমাধান নহ'ল আৰু আজিলৈকে আমি দেখিছোঁ চৰকাৰ হওক বা জীৱিকে হওক নাচৰ বান্ধা। আমি ক'ৰবাত দেখিছোঁ সন্মানীয় মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈছে যে তেখেতে প্ৰাইভেটাইজেশ্যনৰ লগত বা প্ৰাইভেট কোম্পানীক এই গোটেই ছিষ্টেমটো দি থৈছে। চাওক, অত্যন্ত দুৰ্ভাগ্য আৰু আটাইতকৈ দুখৰ বিষয় যে আজি আমি এই প্ৰতিবাদকাৰীসকল, যি প্ৰতিবাদকাৰী আমাৰ কিন্তু পেশা নহয় প্ৰতিবাদ, আমাৰ পেশা হ'ল কাম কৰা, আমি কৰ্ম কৰি আমি জীয়াই থকা আমাৰ পেশা। কিন্তু আজি আমি ৰাজপথত কিয় আহিব লগা হ'ল যে আমি 17টা বছৰৰ পৰা আমাৰ কিছু মৌলিক দাবী আছিলে, আমাৰ কিছু সমস্যা আছিলে। এই সমস্যাখিনি আমি বিভিন্ন সময়ত কিন্তু সমস্যা উত্থাপন কৰাৰ পিছত সমাধান আমি নাপালোঁ, যাৰ বাবে আজিৰ তাৰিখত নিজকে এই মূল্যবৃদ্ধিৰ পৰিৱেশত জীয়াই থাকিবৰ কাৰণে খাপ খোৱাবলৈ কিন্তু আজি এসাঁজ খাদ্য খোৱাবলৈ আমি নিজকে পাৰা নাই। যাৰ বাবে আমি এই সমস্যাখিনি বা এই দাবীখিনি উত্থাপন কৰি আমি আগবাঢ়ি আহিছিলোঁ। এই যে সমস্যাখিনি আমাৰ সমাধান নহ'ল আৰু আজিলৈকে আমি দেখিছোঁ চৰকাৰ হওক বা জীৱিকে হওক নাচৰ বান্ধা, আমিও নাচৰ বান্ধা, কাৰণ আমাৰ দাবীসমূহ ন্যায্য আৰু সাধাৰণ আৰু মৌলিক অধিকাৰ, আমাৰ মৌলিক দাবী। গতিকে আমাৰ দাবীখিনি সমস্যা সমাধান নোহোৱালৈকে বা সমস্যা সমাধানৰ এটা পৰিৱেশ, এটা পৰিকল্পনা যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে কিন্তু আমি ইয়াতে বহি থাকিম। গণতান্ত্ৰিক যি স্তৰলৈকে আমাক সীমাবদ্ধতা আছে, সেই সীমাবদ্ধতাৰ অন্তিম স্তৰলৈকে আমি আগবাঢ়ি যাম আৰু আমাৰ এই প্ৰতিবাদ আমি আগবঢ়াই লৈ যাম। চাওক, প্ৰশাসনিক ভূমিকা আমাক লাগে সমস্যা সমাধান কৰিব লাগে, আমাৰ সমস্যাখিনি সমাধান কৰিব লাগে। কিন্তু আজিলৈকে আমি সমস্যা সমাধান কৰাৰ এটা যিটো প্ৰস্তাৱে হওক, আলোচনাই হওক, তেনেকুৱা পৰিৱেশ আমি পোৱা নাই আৰু সেই পৰিৱেশটোলৈকে কিন্তু আমি অপেক্ষা কৰি আছোঁ। আমি এনেকুৱাও নাচুৰ বন্ধা নহয় যে আমাৰ সমস্যাখিনি ইয়াত সমাধান নকৰাকৈ আমি উঠি নাযাওঁ। কিন্তু আমি কি কৈছোঁ যে আমাৰ 100% সমস্যা সমাধান নহ'লেও অন্তত 50% হ'লে হওক বা 70% হ'লে হওক আমাৰ সমস্যাখিনি সমাধান হওক বা আমাৰ সমস্যা সমাধানখনৰ এটা সঠিক পৰিৱেশ এটা সৃষ্টি হওক। কিন্তু এই পৰিৱেশটোৱে কিন্তু আমি আজিলৈকে পোৱা নাই। গতিকে আমি ক'ৰবাত দেখিছোঁ সন্মানীয় মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈছে যে তেখেতে প্ৰাইভেটাইজেশ্যনৰ লগত বা প্ৰাইভেট কোম্পানীক এই গোটেই ছিষ্টেমটো দি থৈছে। আমি সমান্তৰালভাৱে আমি মানিছোঁ, হয় প্ৰাইভেটক দিয়া হৈছে, সমান্তৰালভাৱে এই দাবীও আমি উত্থাপন কৰিছোঁ যে এই প্ৰতিষ্ঠানটোৱে সঠিকভাৱে অসমৰ যি ফাণ্ড আছে, অসমৰ যি ধন আছে, সেই টকা পইচাখিনি সঠিকভাৱে ব্যৱহাৰ কৰিছেনে নাই, অসমৰ ৰাইজক যি উদ্দেশ্যেৰে অসম চৰকাৰে এই সেৱা প্ৰৱৰ্তন কৰিছে সেই উদ্দেশ্য সফল হৈছেনে নাই, ৰাইজে পাইছেনে নাই, বা এই কামৰ লগত জড়িত থকা যিসকল আমাৰ কৰ্মী অসমীয়া যুৱক যুৱতীসকল আছে, এই যুৱক যুৱতীসকলক সঠিক সময়ত তেওঁলোকৰ দৰমহা দিয়া হৈছেনে নাই, বা তেওঁলোকৰ চাকৰি কৰাৰ যি মৌলিকখিনি কিছু প্ৰয়োজন আছে সেই প্ৰয়োজনখিনি পূৰণ হৈছে নাই, এই গোটেই কথাখিনি কিন্তু পৰ্যবেক্ষণ কৰাৰ দায়িত্ব অসম চৰকাৰৰ আছে বা NHMৰ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া 108 আৰম্ভ কৰিছিল তেতিয়া কিন্তু সাংঘাতিকভাৱে ক্ৰেডিটটো লৈছিল। এতিয়া আজি বিফল হৈছে, আজি ক্ৰেডিটটো যদি এৰি দিয়ে, আপোনালোকক যদি দলনিত পোনা মেলাৰ দৰে মেলি দিয়ে, সেই ক্ষেত্ৰত কি ক'ব? চাওক, আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ক্ৰেডিট আমি ল'বলৈ দিছোঁ। আমি বিচাৰোঁ তেওঁ অভিভাৱক, তেওঁ গোটেই অসমখনক চলাই আছে, তেওঁ ক্ৰেডিট ল'ব পাৰে। আৰু আজি জীৱিকে যি তথ্য উত্থাপন কৰি জীৱিকে ক্ৰেডিট লৈ আছে বা NHMে ক্ৰেডিট লৈ আছে বা চৰকাৰে ক্ৰেডিট লৈ আছে, এই যে পৰিসংখ্যা, আজি ইমান লাখ ৰোগীক সেৱা আগবঢ়াইছে বা ইমান জীৱনক তেওঁলোকে ছেভ কৰিছে, এই যে যিটো ছাকচেছৰ পৰিসংখ্যা, এই পৰিসংখ্যাত কিন্তু এই পৰিসংখ্যালৈকে লৈ যোৱা মানুহ কিন্তু আমাৰ এই 3000 কৰ্মচাৰীৰ কষ্টৰ ফলতহে এই যে আজি এই পৰিসংখ্যাত যাব বিচাৰিছে বা এই বাহৰ পৰ্যায়লৈকে যাব পাৰিছে। আজি সেই মানুহখিনিয়ে কিন্তু লাঞ্ছিত বঞ্চিত, সেই মানুহখিনিয়ে নিপীড়িত হৈ আছে। আজি আমাৰ অনুৰোধ এইটোৱে যে আমি যিসকল গ্ৰাছ লেভেল কৰ্মচাৰীৰ কাৰণে আজি 108 নামৰ যিটো আপোনালোকে যোনটো সফল এটা স্বাস্থ্যসেৱা বুলি আপোনালোকে উত্থাপন কৰিব বিচাৰিছে, তাৰ সফলতাৰ আঁৰত কিন্তু আমি আছোঁ। আৰু যিখিনি বিফলতা আছে সেই বিফলতা কিন্তু এই কোম্পানীটোৰ কাৰণে বিফল হৈছে। গতিকে আপোনালোকে সেই গোটেই কথাখিনি কিন্তু পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনালোক আমাৰ অভিভাৱক।
আপোনালোকে আমি কি ভাল কৰিছোঁ, যদি আমি কিবা বেয়া কৰিছোঁ আপোনালোকে আমাক দাবী ধমকিও আপোনালোকে দিব পাৰে, আমি সেইখিনি মানি ল'বলৈ আমি মানতে আছোঁ। কিন্তু সমান্তৰালভাৱে আমাৰ সমস্যাখিনিও কিন্তু আপোনালোকে চাব লাগিব, বা আমাৰ যিখিনি প্ৰাপ্য আছে, যি অধিকাৰ আছে, এই অধিকাৰখিনি কিন্তু আপোনালোকে দিব লাগিব। চাওক, এই আন্দোলন যেতিয়ালৈকে আমাৰ সমস্যাখিনি সমাধান নহয়, আমি আকাশৰ পৰা জোন বেলি তাৰা আমি আনি দিব দিয়া নাই, আমি লাখ টকীয়া আমি লাখবিলাকৰ জীৱন আমি বিচৰা নাই। আমি বিচাৰিছোঁ আজিৰ বজাৰ মূল্যত আমি যাতে নিজকে, নিজৰ পৰিয়ালকে এটা পৰ্যায়লৈকে লৈ যাব পাৰোঁ, বা আমি আমাৰ পৰিয়ালক যাতে পোহপাল দিব পাৰোঁ, তেনেকুৱা এনেকুৱা মূল্য আমি পাব লাগে। আমাৰ কামৰ আমি সমান মৰ্যাদা পাব লাগে। আমি যিমান ঘণ্টা কাম কৰিছোঁ আমি সিমান ঘণ্টাৰ মজুৰি পাব লাগে। এই যে সাধাৰণ কেইটামান দাবী, এই দাবীখিনি সমস্যাখিনি সমাধান নোহোৱা পৰ্যন্ত কিন্তু অন্তিম স্তৰলৈকে আমি যাম। যেতিয়ালৈকে সমস্যা সমাধান নহয় তেতিয়ালৈকে আমি, আপোনালোকে দেখিছে আজি 8 দিনৰ পৰা কোনোবাই এসাঁজ খাইছে, কোনোবাই দুসাঁজ খুৱাইছে, কোনোবাই খোৱাই নাই, কোনোবাই এই পাকাত গোটেই ৰাতি এই ঠাণ্ডাত আজিৰ তাৰিখত ঠাণ্ডা কিমান বাঢ়িছে, ৰাতি হ'লে কিমান ঠাণ্ডা বাঢ়িছে, এই ঠাণ্ডাত এই পাকাত শুই কিন্তু প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ কিন্তু লাখবিলাকৰ প্ৰতিবাদ নহয়। এই প্ৰতিবাদ যে আমি ঘৰত আমাৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক বজাৰৰ পৰা আমি খাদ্য সামগ্ৰী কিনি এসাঁজ খাদ্য দিব লাগিব, আমি পাৰা নাই। আজি বজাৰত গৈ পেলাই আমি এসাঁজ খাদ্যৰ কাৰণে আমি সামগ্ৰী যোগান ধৰিব পৰা নাই। গতিকে আমি সেইটোৱে বিচাৰিছোঁ, আমাৰ যাতে আমি পৰিয়াল লৈ আমি সুন্দৰভাৱে এটা পৰিৱেশ পাওঁ, যোনটো পৰিৱেশত আমি অসমৰ ৰাইজক সেৱা আগবঢ়াব পাৰোঁ, আমি সেই পৰিৱেশটোৱে বিচাৰিছোঁ।